রাতি টোপনিৰ পূৰ্বে বিছনাত বহি আল্লাহ তাআলাৰ তিনিটা গুণবাচক নামৰ জিকিৰ কৰক মনৰ সকলো আশা পূৰ্ণ হ'ব আধৰুৱা সপোনবোৰ পুৰা হৈ যাব আল্লাহ তাআলাৰ পক্ষৰ পৰা অশেষ ৰহমত বৰকত আপোনাৰ ঘৰ সংসাৰত নাজিল হ'ব জীৱনত শান্তি আহিব ইনশাআল্লাহ আল্লাহ তাআলাৰ এই গুণবাচক নামৰ জিকিৰ আপুনি কৰি চাওক মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহ তাআলা আমাৰ খালিক হয় আমাৰ ৰব হয় আমার যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন আমাক দি আছে আমাৰ কৰ্তব্য হয় যে আমি সেইজন আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত কৰো আমি হইছো আবিদ আল্লাহ আমাৰ মাবুদ হয় আমাক সৃষ্টি কৰাৰ উদ্দেশ্যই হৈছে যে আমি সেইজন আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত কৰো আল্লাহ তাআলা কোরআনে কারীমত কয় ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন নিশ্চয় আমি জিন আৰু মানৱ জাতিক সৃষ্টি কৰিছো মোৰ ইবাদতৰ কাৰণে তার মানে এই নহয় যে আমি আল্লাহর ইবাদত করাটো আল্লাহর কারণে প্রয়োজন নহয় আমি যে ইবাদত করিম আমারই ফায়দা হয় লিয়াবুদুনৰ লাম লিল ইনতিফা উলামা সকলে বুজি পাব তার মানে জিন আৰু ইনসানে যে ইবাদত কৰিব তেওঁলোকৰে জীৱনৰ উপকাৰৰ কাৰণে ইহকাল পৰকালৰ কামিয়াবিৰ কাৰণে হয় গোটেই পৃথিৱীৰ মানুহ খুদাৰ আখাস্তা যদি আল্লাহৰ বিৰুদ্ধাচাৰ কৰে তথাপিও আল্লাহৰ ইলাহিয়াতৰ মাজত কিঞ্চিত পৰিমাণ কমি নহয় আল্লাহ আল্লাহ হৈ থাকিব আৰু যদি গোটেই পৃথিৱীৰ মানুহে যদি এনি টাইম সিজদাত পৰি থাকে আল্লাহৰ ইবাদত কৰি থাকে দিনে নিশাই আল্লাহৰ জিকিৰ কৰে তাসবিহ তাহলিল কৰে তথাপিও আল্লাহৰ ইলাহিয়াতত অলপ মৰ্যাদা বাঢ়ি নাযায় আল্লাহ আল্লাহ হৈ থাকিব ইবাদত কৰিলে আমাৰ ফায়দা ইবাদত নকৰিলে আমাৰ নুকসান আমি কেনেকৈ আল্লাহৰ জিকিৰ কৰিব লাগে আল্লাহ তাআলাই শিকাই দিছে আল্লাযিনা ইয়াজকুৰুনাল্লাহা কিয়ামা ওয়া কুউদা ওয়া আলা জুনুবিহিম যি কোনো অৱস্থাতে আমি আল্লাহৰ জিকিৰ কৰিব পাৰো কিছু সংখ্যক মানুহে আল্লাহৰ জিকিৰ কৰে থিয় হৈ বহি বাগৰি যি কোনো অৱস্থাত আমি চলাফুৰা কৰোতে ঘূৰি ফুৰি থাকোতে এনি টাইম কিবা কাজকৰ্ম কৰি আছো আল্লাহৰ জিকিৰ কৰি থাকো আল্লাহক স্মৰণ কৰি থাকো তেতিয়া আল্লাহ তাআলা আমাৰ জিকিৰ আৰশত কৰি থাকিব যেতিয়া কোনো বান্দাই কোনো ঠাইত আল্লাহৰ জিকিৰ কৰে তেতিয়া সেই সকলক লৈ আল্লাহ তাআলাই ফেৰেশতাৰ মজলিছত তেওঁলোকক প্ৰশংসা কৰি থাকে চোৱা হে মোৰ ফেৰেশতাসকল চোৱা অমুক ঠাইত মোৰ বান্দাসকলে মোৰ তাসবিহ পঢ়ি আছে মোৰ জিকিৰ কৰি আছে মোৰ প্ৰশংসা কৰি আছে হে ফেৰেশতাসকল তোমালোকে তো কৈছিলা যে এই আদম দুনিয়াত যায় তেওঁলোকে মাৰা কাটা কৰিব কতল গাৰত কৰিব ফিতনা ফাসাদ কৰিব চোৱা হে সকলে এইবোৰ গুনাহৰ পৰা তেওঁলোক পবিত্ৰ হৈ মোৰ ইবাদত কৰি আছে মোৰ প্ৰশংসা কৰি আছে হে ফেৰেশতা তোমালোক সাক্ষী থাকা হে সকলক মই মাফ কৰি দিলো তেওঁলোকক মই জান্নাতত প্ৰৱেশ কৰাই দিম আল্লাহু আকবার সেইকাৰণে আমি এনি টাইম আল্লাহৰ জিকিৰ কৰিব লাগে কিমান জিকিৰ কৰিব আল্লাহ তাআলা কোরআনে কারীমত কয় يا أيها الذين آمنوا اذكروا الله ذكرا كثيرا وسبحوه بكرة وأصيلا হে মুমিন সকল তোমালোকে আল্লাহৰ জিকিৰ কৰা স্মৰণ কৰা বেছি বেছি কৈ আল্লাহৰ জিকিৰ কৰি থাকা পুৱা গধূলি বেছি বেছি কৈ তাসবিহ তাহলিল কৰি থাকা আৰু এই জিকিৰ কৰিলে আল্লাহৰ গুণবাচক নামৰ তাসবিহ আমি পঢ়িলে আমাৰ কি ফায়দা হ'ব আল্লাহ তাআলাই আমাৰ কি ফায়দা হ'ব এই কথা বুজাই দিছে কুরআনে কারীমৰ সূরা বাকারাত আল্লাহ রাব্বুল আলামিন কয় ফাজকুরুনি আযকুরকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন হে বিশ্বৰ মানৱ জাতি তোমালোকে মোক ইয়াদ কৰা মোৰ জিকিৰ কৰা মই তোমালোকৰ জিকিৰ কৰি থাকিম আল্লাহু আকবার আৰু মই দিয়া নিয়ামতসমূহৰ শুকৰিয়া আদায় কৰা না শুকৰি নকৰিবা লা ইন শাকাৰতুম লা আযীদান্নাকুম ওয়া লা ইন কাফাৰতুম ইন্না আযাবি লাশাদীদ যদি মই দিয়া নিয়ামতসমূহৰ তোমালোকে শুকৰিয়া আদায় কৰা আৰু বৃদ্ধি কৰি দিম আৰু যদি না শুকৰি কৰা ইনকাৰ কৰা তেতিয়াহ'লে মই সেই নিয়ামত উঠাই লৈ যাম আমি যে আল্লাহৰ জিকিৰ কৰো আমি নামাজ পঢ়ি রোজা রাখি তাসবিহ তাহলিল করি কুরআনে কারীমৰ তিলাওয়াত করি আমি আল্লাহর জিকির কৰি থাকো কিন্তু আল্লাহ আমার জিকির কেনকৈ করে আল্লাহ তাআলা আমার জিকির করে আমার দোয়া কবুল করে বিপদত পড়িলে উদ্ধার করে পিয়াহ লাগিলে পান করায় ভুক লাগিলে খানা খোয়ায় বেমারত পড়িলে শিফা দান করে আমি মুসিবতত পড়িলে আমাক উদ্ধার করে আমার যেতিয়া যে বস্তু লাগে আল্লাহ তাআলা হেয়া প্রদান করে পরকালত আমার কারণে জান্নাত সজাই রাখিছে এয়া হইছে আল্লাহ তাআলা বান্দার কারণে করা জিকির
তোমালোকে মোৰ জিকিৰ কৰা, মই তোমালোকৰ ফিকিৰ কৰি থাকিম। এই জিকিৰৰ দ্বাৰা আমাৰ ইহকাল পৰকালত শান্তি আছে, আমাৰ ফায়দা আছে। জিকিৰ আমি এনি টাইম সেই কাৰণে কৰিব লাগে যে মানুহে জীৱন কালত বিভিন্ন সময়ত গুনাহ কৰে, আৰু যেতিয়া কোনো বান্দাই প্ৰথমতে এটা গুনাহ কৰে তাৰ অন্তৰত এটা কোলা দাগ পৰি যায়, আকৌ যেতিয়া গুনাহ কৰে আৰু এটা কোলা দাগ পৰি যায়, এনেকৈ গুনাহ কৰি কৰি অন্তৰ কোলা পৰি যায়। আলা ওয়া ইন্না ফিল জাসাদ মুজগা ইজা সলুহাত সলুহাল জাসাদু কুল্লু ওয়া ইজা ফাসাদাত ফাসাদাল জাসাদু কুল্লু আলা ওয়াহিয়াল কলব। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, বহুত দীঘলীয়া ৰিৱায়াতৰ এটা টুকুৰা মই বয়ান কৰিছো। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, মনত ৰাখিবা সকলো জিসিমৰ ভিতৰত এক মাংস টুকুৰা আছে। যেতিয়ালৈকে সেই মাংস টুকুৰা ভাল থাকে, সহি সালিম থাকে, গোটেই শৰীৰ সহি সালিম থাকে, আৰু যেতিয়া সেই মাংস টুকুৰা পচি যায়, গেলি যায়, গোটেই শৰীৰ গেলি পচি শেষ হৈ যায়। আলা ওয়াহিয়াল কলব, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, মনত ৰাখিবা হেয়া তোমালোকৰ অন্তৰ হয়, অন্তৰ পৰিষ্কাৰ কৰি ৰাখা, তেতিয়া তোমাৰ গোটেই শৰীৰ পৰিষ্কাৰ হৈ থাকিব, নিৰাপদে থাকিব। আমি যেতিয়া বেছি বেছি জিকিৰ কৰিম, সেই যে গুনাহৰ দাগ লাগি অন্তৰ মামৰ লাগি গৈছিল, যিমান বেছি জিকিৰ কৰিম আমাৰ অন্তৰ পৰিষ্কাৰ হৈ থাকিব। আল্লাহ তাআলাৰ বহুত কিছু গুণবাচক নাম আছে, ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা। আল্লাহ তাআলাৰ বহুত সুন্দৰ সুন্দৰ নাম আছে, যিকোনো নামৰ উচিলা লৈ আমি দোয়া কৰিলে আল্লাহ তাআলাই কবুল কৰিব। কোন সময়ত কোন নামেৰে মাতিলে আল্লাহ তাআলাই শুনে, আমি সেই নামেৰে মাতিব লাগিব। আল্লাহক মাতিবলৈ আমি জানিব লাগিব। আমি এনি টাইম জিকিৰ কৰিব পাৰো, কিন্তু যি তিনিটা ইসিমৰ কথা মই কৈ আছো, ৰাতি বিছনাত শোৱাৰ পূৰ্বে বিছনাত বহি বহিও পঢ়িব পাৰে, বা শুই শুইও আপুনি পঢ়িব পাৰে। যেতিয়া ৰাতি বিছনাত শুবলৈ যায়, ইয়াৰ পূৰ্বে ধুনীয়াকৈ অজু কৰি ল'ব। যদি অজু থাকে কোনো কথা নাই, যদি অজু নাই ধুনীয়াকৈ অজু কৰিব। অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পঢ়িব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়াৰ পিছত দরজা খিড়কিবোৰ যেতিয়া বন্ধ কৰে, ঘৰত সোমাই দরজা খিড়কি বন্ধ কৰোতে বিসমিল্লাহ কৈ দরজা খিড়কি আপুনি বন্ধ কৰিব। মনত ৰাখিব, দরজা খিড়কি বন্ধ কৰোতে যদি আপুনি বিসমিল্লাহ পঢ়ে, তেতিয়াহ'লে সেই দরজা খিড়কি দি শয়তান, জিন্নাত, খবিজ জিন্নাত প্ৰৱেশ কৰাটো দূৰৰ কথা, সেই দরজাত স্পৰ্শ কৰিব নোৱাৰে। আল্লাহু আকবার। বিসমিল্লাহৰ বৰকত আছে। কুল্লু আমরিন জিবালিন লাম ইবদা বিবিসমিল্লাহি ফাহুয়া আকতা আও আজসাম। হাদিস শরীফত আহিছে, প্ৰত্যেক ভাল কাম যেটো নেকি বিসমিল্লাহ কৈ কৰা নহয়, আৰম্ভ কৰা নহয়, সেই কাম আধৰুৱা হয়, তাতে শয়তানৰ হাত লাগি যায়। যদি বিসমিল্লাহ পঢ়ে, তাতে শয়তানৰ কোনো কাৰণতে তাতে হাত হ'ব নোৱাৰে। লাইট অফ কৰোতে বিসমিল্লাহ পঢ়িব, বিছনা ঝাড়ু দিওঁতে বিসমিল্লাহ পঢ়িব, 3 বাৰকৈ বিছনা ঝাড়ু দিব। এয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। আৰু এই সুন্নতৰ উপকাৰ হৈছে, যদি কোনো বিষাক্ত পোকা মাকৰ বিছনাত থাকে, 3 বাৰ ঝাড়ু দিলে কিন্তু থকাৰ কোনো সম্ভাৱনা নাই। যদি এই সুন্নত আমল নকৰে, তেতিয়াহ'লে এই বিষাক্ত পোকা মাকৰ যদি বিছনাত অজানিতে ৰৈ যায় আৰু টোপনি অৱস্থাত সি ধ্বংস কৰে, জানৰ খাতৰা আহি যাব পাৰে। সেইকাৰণে এই সুন্নতৰ ওপৰত আমল কৰিব। নবীৰ সুন্নতৰ কিন্তু ফায়দা আছে। ইয়াৰ পিছত বিছনাত বহি বহি আপুনি প্ৰথমতে 3 বাৰ সূৰা ইখলাছ পাঠ কৰিব। বিসমিল্লাহির রহমানির রহিম, কুল হুয়াল্লাহু আহাদ, আল্লাহুস সামাদ, লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। 3 বাৰ পঢ়ি তাৰ পিছত 2 হাতত ফুক দি গোটেই শৰীৰ আপুনি মুছি দিব। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জান মালৰ হিফাজত কৰিব। ইয়াৰ পিছত আপুনি আল্লাহ তাআলাৰ এই গুণবাচক নামৰ জিকিৰ কৰিব। এটা তসবিহ হাতত লৈ ল'ব, নাইবা হাতৰ আঙুলিত আপুনি হিসাব কৰি কৰি পঢ়িব পাৰে। 100 বাৰ কৰি 3টা তসবিহ আপুনি পঢ়িব। প্ৰথমতে 100 বাৰ পঢ়িব, ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ। এই জিকিৰ যদি আপুনি কৰে, আল্লাহ তাআলাৰ পক্ষৰ পৰা অশেষ ৰহমত বৰকত আপোনাৰ ঘৰ সংসাৰত নাজিল হ'ব। আল্লাহ ৰাব্বুল আলামিন জীৱনত শান্তি দান কৰিব। দ্বিতীয় নম্বৰত ইয়া গফফাৰু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ। 100 বাৰ, কমসে কম 100 বাৰকৈ আপুনি পাঠ কৰিব। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। আল্লাহ তাআলা বহুত ক্ষমাশীল হয়। বান্দাই জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত যদি গুনাহ কৰি ভৰপুৰ কৰি দিয়ে, এবাৰ যদি
আল্লাহ তাআলাৰ ওচৰত হাজিৰ হয় আৰু কয় আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গাফফাৰ তোমাৰ দুৱাৰত হাজিৰ হৈছো আল্লাহ কাৰ দুৱাৰত যাম তোমাৰ ওচৰত হাজিৰ হৈছো ক্ষমা প্ৰাৰ্থনা কৰিছো তুমি মোক মাফ কৰি দিয়া আল্লাহ তাআলাই কয় তোমাৰ জীৱনৰ সকলো গুনাহ মই মাফ কৰি দিম মাথো হেয়াই নহয় তোমাৰ নাম আমল নেকিৰে পৰিৱৰ্তন কৰি দিম আল্লাহু আকবার আল্লাহ তাআলা কিমান দয়াবান কিমান ক্ষমাশীল সেই কাৰণে এই তাসবিহ পঢ়িব আল্লাহ তাআলাৰ এই গুণবাচক নামৰ তাসবিহ কমসে কম 100 বাৰ পঢ়িব ইয়াৰ পিছত ইয়া ৰাজ্জাকু ইয়া আল্লাহ ইয়া ৰাজ্জাকু ইয়া আল্লাহ ইয়া ৰাজ্জাকু ইয়া আল্লাহ ইয়া ৰাজ্জাকু হে ৰিজিক দাতা যদি জীৱনত অভাৱ অনাটন হৈ আছে দৰিদ্ৰতা হৈ আছে জীৱনত পেৰেশানিবোৰ যদি হৈ আছে এই নামৰ জিকিৰ কৰিব আল্লাহ ৰাব্বুল আলামিন জীৱনত ৰহমত বৰকত নাজিল কৰিব ৰিজিক বৃদ্ধি কৰি দিব গায়বৰ পৰা আল্লাহ তাআলাই ৰিজিক দান কৰিব আল্লাহ তাআলাই কোরআনে কারীমত কয় ওমাই ইয়াত্তাকিল্লাহা ইয়াজআল লাহু মাখরাজা ওয়া ইয়ারযুকহু মিন হাইসু লা ইয়াহতাসিব যিসকলৰ অন্তৰত নেকি আল্লাহৰ তাকওয়া আৰু খৌফ আছে আল্লাহ তাআলাই তেওঁলোকক বিপদৰ পৰা কোনো যদি বিপদত পৰে কিবা মুসিবতত পৰে তাৰ পৰা উদ্ধাৰ হোৱাৰ যিকোনো এটা ৰাস্তা আল্লাহ তাআলাই খুলি দিয়ে আল্লাহ তাআলাই তেওঁলোকক এনেকুৱা ঠাইৰ পৰা ৰিজিকৰ বন্দোবস্ত কৰি দিয়ে ব্যৱস্থা কৰি দিয়ে যত নেকি কোনোদিন কল্পনাও কৰা নাছিল আল্লাহু আকবার সেই কাৰণে আল্লাহৰ তাকওয়া আৰু খৌফ অন্তৰত থাকিব লাগিব আল্লাহৰ মুহাব্বত অন্তৰত লৈ এই জিকিৰ কৰিব আল্লাহ তাআলাই ইহকাল পৰকালত কামিয়াবি দান কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে আল্লাহৰ গুণবাচক নামৰ বেছি বেছি জিকিৰ কৰাৰ তৌফিক দান কৰক আল্লাহৰ ইবাদত বেছি বেছিকৈ কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু